বৰসবাহ ভাওনা ২ নং ফলঙনি নামঘৰৰ হয়। এতিয়া ৰাজ্যৰ প্ৰতিটো নামঘৰতেই আধ্যাত্মিক পৰিৱেশৰ মাজেৰে ভক্তিৰসৰ সৃষ্টি হৈছে। কাৰণ এতিয়া জেঠ আৰু আহাৰ মাহত অসমীয়া লোকসকলে নামঘৰে কৃষিভিত্তিক ৰাইজৰ মাংগলিক অনুষ্ঠান বৰসবাহ ভাওনা পাতে। এয়া হৈছে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত ২ নং ফলঙনি গাঁৱৰ নামঘৰৰ পৰিৱেশ। কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈকে প্ৰতিগৰাকী ধৰ্মীয় প্ৰাণ ব্যক্তিসকলে ভক্তিৰসত বিলীন হৈছে। নাম প্ৰসংগ আৰু পাঠৰ পিছতেই নৱগঠিত কণ কণ শিশুসকলৰ দ্বাৰা গায়ন বায়ন দিহানাম ভকত বিদায় পিছত সন্ধিয়া আকৌ কণ কণ শিশুসকলৰ দ্বাৰা গায়ন বায়নৰ পিছতেই সকলোৰে চিনাকি ফলঙনি সুৰ সন্ধিয়া সংগীত কলা একাডেমীৰ সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্য বিষয়ৰ কেইগৰাকীমান কণ কণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গুৰু বন্দনা আৰু মাটি আখৰা পৰিৱেশনৰ শেষত সন্মানীয় এজন ব্যক্তিক সম্বৰ্ধনা জনাই কণ কণ শিশুসকলৰ দ্বাৰা নৈকেশী নন্দনৰ দৰ্পচূৰ্ণ অন্ধমুনিৰ অভিশাপ নামৰ এভাগী মহাপুৰুষীয়া নাট মঞ্চস্থ কৰা হয়। আমি পৰম্পৰা ৰক্ষা কৰি বাৰ্ষিক বৰসবাহ আৰু ভাওনা অনুষ্ঠিত কৰিলোঁ ২ নং ফলঙনি নামঘৰত। দিনৰ ভাগত আমাৰ নাম প্ৰসংগ কীৰ্তন পাঠ দিহানাম আৰু গায়ন বায়নৰ পৰিৱেশনেৰে আমাৰ দিনৰ কাৰ্যসূচী সমাপনৰ পাছত আমি ৰাতিৰ ভাগে এখন নাট কণ কণ শিশুসকলক লৈ পেলাই আমি ইয়াতে নামঘৰত প্ৰদৰ্শন কৰিলোঁ আৰু যথেষ্ট সংখ্যক দৰ্শকৰ সঁহাৰিয়ে আমাৰ উঠি অহা প্ৰজন্মৰ শিশুসকলক যথেষ্ট উৎসাহিত কৰি আমাৰ এই ২ নং ফলঙনি নামঘৰত অনুষ্ঠিত ভাওনা সাফল্যমণ্ডিত কৰিছে। আৰু আমি ৫ৰ পৰা ১৪ বছৰৰ ভিতৰত শিশুসকলক লৈ নৈকেশী নন্দনৰ দৰ্পচূৰ্ণ অন্ধমুনিৰ অভিশাপ নামৰ এভাগী নাটভাগী দুহাৰ পৰিচালনা কৰে অৰুণ দত্ত, অংকুৰ বৰমুদৈ, ৰূপম বৰা, ক্ষীৰোদ দত্ত, দীপাংকৰ শইকীয়া, প্ৰান্তিক শৰ্মাকে ধৰি আৰু বহুকেইজন সাংস্কৃতিবান ব্যক্তিয়ে। আধ্যাত্মিক পৰিৱেশলৈ ৰূপান্তৰিত হৈছে সমগ্ৰ অঞ্চল। ফলঙনিৰ পৰা দীপক শইকীয়া ৰিপৰ্টাৰ লাইভ অসম। আপোনালোকৰ মৰম পাই খুবেই ভাল লাগিলে। ভাওনা কৰিলোঁ বৰসবাহ দিনৰ ভাল লাগিলে। তুমি আজি ইয়াত কি চৰিত্ৰ অভিনয় কৰিছিলা? মই আজি অন্ধমুনি কৰিছিলোঁ আৰু নাটভাগৰ নাম হৈছে নৈকেশী নন্দনৰ দৰ্পচূৰ্ণ অন্ধমুনি অভিশাপ আৰু মই অন্ধমুনি চৰিত্ৰটো গাইছিলোঁ।